নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। পাঞ্জাব কিংছ এই টিমটোৰ লগত কি হৈ গ'ল? এটা সময়ত তেওঁলোক অপৰাজয় আছিলে, তেওঁলোকৰ ওচৰলৈ যাবলৈকে ভয় কৰিছিলে টিমবিলাকে, সকলোকে হৰুৱাই আছিলে, অপৰাজয় আছিলে, কোনেও হৰুৱাব পৰা নাছিলে। সেইটো টিম আজি একেৰাহে 4খন মেচ হাৰিছে আৰু বৰ্তমান সময়ত এনেকুৱা অৱস্থাত উপনীত হৈছে যে আৰু দুখনমান যদি একেলগে হাৰিবলৈ হয় তেওঁলোক আউট হৈ যাবলৈও আছে, তলৰ টিম ওপৰলৈ গুচি যাবলৈও আছে। গতিকে বৰ্তমান সময়ত পইণ্টছ টেবুলৰ যিটো সমীকৰণ বেলেগ ধৰণৰ হৈ পৰিছে। তলৰ টিমবিলাকে বেলেগ ধৰণে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি আহিছে, ওপৰৰ টিমবিলাক কিন্তু কিছুমান তললৈ গুচি গৈছে, এনেকুৱা হৈ আছে। এইটো সাধাৰণতে সন্দেহ কৰা হৈছিলে, আগতে আমি কৈছিলোঁ যে এনেকুৱা ধৰণৰ এটা কথা হ'ব পাৰে, কাৰণ IPLত এনেকুৱা ধৰণৰ কথাবিলাক আগৰ পৰা সংঘটিত হয়। চ' যদি আজি খেলখন চাই যিটো টাৰ্গেট দিছিলে 210 ৰানৰ, 210 ৰানৰ টাৰ্গেটটো দিওঁতে মই ভাবিছিলোঁ অকণমান যে কিবা এটা কম হৈছে এনেকুৱা নিচিনা লাগি আছিলে, কাৰণ পিটছখন অলপ বেটিং সহায়কে আছিল দিয়কচোন। ইমানো বলিং পিটছ নাছিলে, একেবাৰে যে 180 190 অল আউট হৈ যোৱা বিধৰ পিটছ নাছিলে, 200+ পিটছ আছিলে। গতিকে তথাপিতো আজিৰ যুগৰ যিটো খেল হয় সকলোৱে অলপ আগতকৈ বেছি পুছ কৰে ন, জোখতকৈ বেছি জোৰ দিয়ে। আৰু দিল্লী কেপিটেলছৰ কাৰণে ডু অৰ ডাই খেল, কাৰণ তেওঁলোকে যদি এখন হাৰিলেহেঁতেন তেওঁলোকে মানে একেবাৰে বেয়া অৱস্থা পালেহেঁতেন, হয়তো বাহিৰে হৈ যোৱাটো একদম প্ৰায় ফিক্সেই হৈ গ'লহেঁতেন। কিন্তু এইখন জিকাৰ কাৰণে দিল্লী কেপিটেলছ বৰ্তমান সময়ত পইণ্টছ টেবুলৰ টপ 4 ৰেচত কিন্তু বনি আছে। গতিকে সেইটো দিল্লী কেপিটেলছৰ সমৰ্থকসকলে ভাল পাব সেইটো কথা। আন এটা পাঞ্জাব কিংছৰ সমৰ্থকসকলৰ কাৰণে কিন্তু একেবাৰে দুৰ্ভাগ্যজনক কথা এইটো। ৰান অলপ লাগিছিলে, 210 ৰান কম হ'ল বুলি ক'ব বিচাৰিম। এইখনটো পিটছত 240 মান লাগিছিলে, হয়তো 240 বা 240+ এনেকুৱা ধৰণৰ এটা ৰান স্ক'ৰ ইয়াত লাগিছিলে। ৰানটো অলপ কম হ'ল বুলি ক'ব লাগিব। আৰু বলিঙো 7টা উইকেট লৈছিলে, পাঞ্জাব কিংছৰ বলাৰ 7টা উইকেট লৈছে, যথেষ্টকেইটা উইকেট লৈছে। বলাৰ আহিবলগীয়া অৱস্থা তেওঁলোকৰ কৰি দিছেগৈ, কিন্তু তেনেকুৱা অৱস্থাটো খেলখন জিকিবগৈ নোৱাৰিলে। গতিকে ৰান অলপ লাগিছিলে, সেইটোৱে কথাটো। পাঞ্জাব কিংছে 210 ৰান কৰিছিলে 5টা উইকেটৰ লোকচানত। প্ৰিয়াঞ্চ আৰিয়া 56, দেন প্ৰভ চিমৰন 18, শ্ৰেয়াছ আয়াৰ 36টা বলত 59। আজি দুইটা টিমৰ কেপ্টেইনে ভাল খেলিছে, আয়াৰেও অৰ্ধশতক কৰিছে আৰু সিফালে অক্সৰেও। কুপাৰ কনলি 27টা বলত 38, মাৰ্কাছ ষ্টইনিছ 1, শশাংক সিং 0 আৰু সুয়াঞ্চ চেডগে 21 ৰান। বাকী উইকেট ল'লে ষ্টাৰকে 2টা 57 ৰান দি। আকিব নাবিয়া 32ত উইকেট নাই, লুংগি এনগিডি 46ত উইকেট নাই, মুকেশ কুমাৰ 31ত এটা আৰু মাধৱ তিৱাৰী 40ত 2টা। মাধৱ তিৱাৰী আজি বলিঙেৰে সৈতে উইকেট লৈছে আৰু বেটিঙেৰে সৈতেও কিন্তু মাধৱ তিৱাৰীয়ে 6 এটা মাৰিলে ইম্পৰ্টেণ্ট টাইমত আহি পেলাই। গতিকে ইয়াৰ আগৰ মেটখনত আমি দেখিছিলোঁ যে ভুৱনেশ্বৰ কুমাৰ বলাৰ হৈ 6 মাৰি দেখুৱাইছিলে, আৰু আজিও মাধৱ তিৱাৰীয়ে 6 মাৰি দেখুৱাইছে। গতিকে মাধৱে কিন্তু আজি কাম কৰি দিছে, কিন্তু আজি গোটেই মাধৱ জিলিকি উঠিছে গোটেই। হয় মাধৱ মাই ন, এনেকৈ কিবা এটা পাইছিল যে আমি কবিতা এটা, বৰগীত এটা আগতে, হয়নে? যি কি নহওক দিল্লী কেপিটেলছে 19 অভাৰত প্ৰাপ্ত কৰিলে। টাৰ্গেটটো KL 9 আৰু অভিষেক পৰেল 5, চাহিল পৰখ 13 আৰু ক্ৰিষ্টেন ষ্টাফ 12। গতিকে তেওঁলোকৰ প্ৰথমকেইটা সস্তাতে গৈছিলে, টপ 4 সস্তাতে গৈছিলে, কিন্তু মাজৰখিনিয়ে বহুত ভাল খেলি দিলে। টপ 4 সস্তাত যোৱাৰ পাছত মাজৰখিনিয়ে সংজ্ঞান ল'লে, অলপ চম্ভালিলে খেলটো। অক্ষৰ পেটেল 30টা বলত 56, কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট, বেয়া অৱস্থাত কিন্তু ভাল খেলিছে কেপ্টেইনে, কিন্তু আজি নিদৰ্শন দেখুৱাইছে ডাঙৰ। 8টা 4, 2টাকৈ 6। ডেভিড মিলাৰ অভিজ্ঞতা সম্পন্ন প্লেয়াৰ হিচাপে নিজৰ কামটো কৰি থৈ গ'ল, 28টা বলত 51 ৰান, প্ৰায় দুগুণ গতিত খেলিছে, 3টা 4, 4টা 6। আশুতোষ শৰ্মা 10টা বলত 24, আশুতোষ শৰ্মা কিন্তু ইম্পৰ্টেণ্ট টাইমত আহি পেলাই 2টা 4, 2টা 6 মাৰি কেইটামান ৰান ৰেটটো কমাই থৈ গ'ল। সিফালে মাধৱ তিৱাৰী 8টা বলত 18, তেখেতে যিটো 6 মাৰিছিলে আৰু 2টা 4 মাৰিছিলে, সেইকেইটা ইম্পৰ্টেণ্ট আছিলে। দেন আকিব নাবিয়া 2টা বলত 10, আকিব নাবিয়াও সেই বলাৰ যদিও বলিং অলৰাউণ্ডাৰ, সাধাৰণতে বেটিঙো কৰি লয়, এটা 6 এটা 4 আকিব নাবিয়াও মাৰিছিলে। গতিকে এনেকৈ খেলখন জিকিবলৈ সক্ষম হ'ল। উইকেটৰ কথা ক'বলৈ গ'লে অৰ্শদীপে 21ত 2টা, য়শ ঠাকুৰে বহুত পিটন খালে 55 ৰান, যদিও বা 2টা উইকেট লৈছে। মাৰ্কো য়ানছেন 45ত উইকেট নাই, দুৱাৰ চুইছে 51ত এটা আৰু মাৰ্কাছ ষ্টইনিছে 44ত এটা। গতিকে এইখন খেল পাঞ্জাবে সাধাৰণতে বেয়া খেলাটো নাছিলে, ৰান আৰু অলপ লাগিছিলে, মেইন কথাটো সেইটোৱে। বেয়া খেলা নাছিলে, কিন্তু ৰান আৰু অলপ লাগিছিলে। আৰু বলিঙেৰে সৈতে উইকেট লৈছে, 7টা উইকেট লৈছে, কিন্তু কেইজনমান মানুহে ভাল খেলি থৈ গ'ল। উদাহৰণস্বৰূপে আশুতোষে ইম্পৰ্টেণ্ট টাইমত মাৰি থৈ গ'ল, অক্ষৰে ইম্পৰ্টেণ্ট টাইমত ভাল নক দিলে, দেন মিলাৰে ইম্পৰ্টেণ্ট টাইমত ভাল খেলি গ'ল। গতিকে ইম্পৰ্টেণ্ট টাইমত সেই মেইন মানুহৰ উইকেটকেইটা উলিয়াব নোৱাৰিলে আৰু ন। বাকী বৰ্তমান সময়ত যদি পইণ্টছ টেবল চাই, PBKS যিটো টিমে 1 নম্বৰ পজিশ্যনত দবদবাই আছিলে, সেইটো টিম গৈ পেলাই ক'ৰ পালেগৈ চাওক, 4 নম্বৰ পজিশ্যন পালেগৈ। 11খন খেল আৰু 3খনে তেওঁলোকৰ বাকী থাকিলে 13 পইণ্টেৰে সৈতে। সেই 3খনৰ ভিতৰত এতিয়া কিমানখন বা জিকিব লাগে? সেই 3খনৰ ভিতৰত হয়তো 2খন নহয়তো 3খন তেওঁলোক জিকিবই লাগিব। সেই 3খনৰ ভিতৰত যদি 2খন হাৰি যায়, তেওঁলোক ওলালে বুলি ধৰক, 2খন হাৰিলে আৰু ছেফ নহ'ব মোৰ মতে ইয়াৰ পৰা। 3খনে কিন্তু বাকী আছেগৈ খেল PBKSৰ, আৰু সেই 3খন কাৰ লগত বাকী আছে PBKSৰ? সেই 3খন বাকী আছে MI লগত, RCBৰ লগত, LSGৰ লগত। LSG আৰু MI যদিও বা আউট হ'ল, কিন্তু বেলেগৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে। পাঞ্জাব কিংছক যদি হৰুৱাই দিয়ে, পাঞ্জাব কিংছক কিন্তু মুদা মৰি যাব। গতিকে কথাটো তেনেকুৱা হয়, বাহিৰলৈ ওলাই থকা টিমে অলৰেডি বেলেগ টিমকো বাহিৰলৈ ওপৰৰ পৰা টানি আনি তললৈ লৈ আনিব পাৰে, সেই বস্তুটো সংঘটিত হ'ব পাৰে। গতিকে এতিয়া আমি যদি ক'বলৈ যাওঁ, পইণ্টছ টেবুলৰ কথা কৈ আছিলোঁ যিহেতুকে, 4 নম্বৰ পালেগৈ PBKS 13 পইণ্টেৰে সৈতে 11খন খেলি। দেন GT 11খন খেলি 14 পইণ্টত 3 নম্বৰত আছে। SRS 11খন খেলি 14 পইণ্ট, RCBৰো 14 পইণ্ট। গতিকে 14 পইণ্ট তিনিটা টিমৰ 14 পইণ্ট হৈ আছে 1, 2, 3 নম্বৰ পজিশ্যনত। চতুৰ্থ স্থানত PBKS 13 পইণ্টেৰ সৈতে, CSK ওচৰতে আছে, বেছি দূৰত নাই 12 পইণ্টেৰ সৈতে। RR ওচৰতে আছে 6 নম্বৰত 12 পইণ্টেৰ সৈতে।
দেন DC 10 পইণ্টেৰ সৈতে আজি এখন খেল জিকাৰ পাছত 10 পইণ্ট হৈ গৈছে গতিকে তেওঁলোকৰ আশা এটা বাকী আছে তেওঁলোকৰ দুখন খেল এতিয়াও বাকী আছে DCৰ তথাপিতো তেওঁলোকে মেক্সিমাম 14 পইণ্টত ইয়াৰ পৰা পাবগৈ পাৰিব গতিকে DCৰ আশাটো একেবাৰে মৰি যোৱা নাই অকণমান হ'লেও বাকী আছে বাকী নেক্সট থাকিলে আপোনাৰ KKR তেওঁলোকৰো চান্স আছে এই 1 নম্বৰৰ পৰা একেবাৰে 8 নম্বৰ পজিশ্যন গোটেইকেইটা চান্স আছে বাকী MI আৰু LSG এইকেইটা টিম এলিমিনেট হৈ গৈছে আউট হৈ গৈছে তেওঁলোক লাগি গৈছে অফিচিয়েলি লাগি গ'ল যেতিয়া তেওঁলোক আউট তেওঁলোকে জিকিও লাভ নাই আৰু গতিকে 8 নম্বৰ পজিশ্যনলৈকে চান্স আছে KKR আটাইতকৈ কম খেল খেলিছে 4খন বাকী আছে আটাইতকৈ বেছি খেল KKR কিন্তু বাকী আছে এই 4খন যদি তেওঁলোকে লাষ্ট 4খন একেৰাহে জিকাৰ দৰে এইকেইখনো যদি জিকিবলৈ হয় ওপৰলৈ উঠাৰ পৰা তেওঁলোকক কোনো ৰখাব নোৱাৰিব গতিকে KKRৰ চান্স আছে DCৰো চান্স আছে অলপ চলপ বাকি RR CSK PBK RR CSK এইকেইটা 5-6 নম্বৰ থকাকেইটাও চান্স আছে ক'ব নালাগে বেলেগকৈ বাকী ওপৰৰ পৰা কিন্তু আৰু এটা টিম তললৈ গুচি আহিবলৈ আছে দেই ক'ব নোৱাৰে RRটো তললৈ গুচি আহিলে PBKS বা বেলেগ কোনোবা টিমো তললৈ আহিব পাৰে গতিকে এইটো সময়ত গম পোৱা যাব এতিয়া আহিলোঁ আমি নেক্সট খেলখনৰ কথা ক'বলৈ নেক্সট খেলখন আছে আপোনাৰ দুটা ভাল টিমৰ মাজতে আছে খেল সেইকেইটা টিম হৈছে 12 মে তাৰিখে গুজৰাট টাইটেন্স আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ গতিকে এইখন খেল কঠিন খেলখন হ'ব আহমেদাবাদত গুজৰাট টাইটেন্সৰ হোম গ্ৰাউণ্ডত হ'ব আৰু এই দুইটা টিমৰ মাজত যি জিকে সি আকৌ 1 নম্বৰ পজিশ্যন পাই যাব গতিকে তেনেকুৱা হয় কথাটো গুজৰাটে জিকক বা হায়দৰাবাদে জিকক 1 নম্বৰ পজিশ্যনৰ কাৰণে এখন যুদ্ধ 1 নম্বৰ পজিশ্যনত কোন থাকিব পাৰিব প্ৰথম পজিশ্যনত কোন থাকিব পাৰিব তাৰ কাৰণে যুদ্ধ মই ভাবোঁ যে গুজৰাট টিমটোৱে নিজৰ যিটো হেৰুৱা ফৰ্ম আছিলে সেই হেৰুৱা ফৰ্মটো চন্দটো পাই গ'ল তেওঁলোকে কম্বিনেশ্যন পাই গ'ল হোল্ডাৰৰ নিচিনা মানুহ আহি যোৱাৰ পাছত টিম আৰু বেছি শক্তিশালী হৈ গ'ল বুলি ক'ব লাগিব মধ্যকমটো মোটামুটি ঠিকেই হৈছে লাহে লাহে আৰু ওপৰকেইজনে দায়িত্ব লৈ খেলিছে টপ অৰ্ডাৰে যদি আমি ক'বলৈ যাওঁ গতিকে তেওঁলোকৰ হাতত বাটলাৰৰ নিচিনা মানুহ আছে গিলে ভাল খেলি আছে সুদৰ্শনৰ নিচিনা প্লেয়াৰ আছে ন গতিকে মই ভাবোঁ যে এইটো টিমে জিকিব লাগে এখন খেল SRSক পৰাস্ত কৰি তেওঁলোক সেইখন যোনে জিকিব 16 পইণ্ট হৈ যাব SRS জিকিলেও 16 পইণ্ট হ'ব GT জিকিলেও 16 পইণ্ট হ'ব গতিকে মই ভাবোঁ যে এখন খেল GT হোম গ্ৰাউণ্ডৰ এডভান্টেজটো পাব GTয়ে জিকিবলৈ সক্ষম হ'ব এনেকুৱা নিচিনা লাগিছে কিন্তু SRSক আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰি তেওঁলোকো যথেষ্ট ভাল টিম হয় তেওঁলোকৰ হাততো কম্বিনেশ্যন ভালে আছে এইবাৰ বলিঙো ভাল বেটিঙো ভাল খেলি আছে SRS টিমটোৱেও কিন্তু হোম এডভান্টেজ হিচাপে মই GTৰ লগতে যাব বিচাৰিছোঁ চোন দিয়ক এইখন খেলৰ ক্ষেত্ৰত হয়তো GT জিকিব ভাল লাগিলে যে লাষ্টখন মই কৈছিলোঁ যে PBKS হাৰিব DC জিকিব তেনেকুৱা এটা ফিল আহি আছিলে মই মোৰ মনৰ পৰা যিটো ফিল আহে এইটোৱে কওঁ এইখন খেলতো মই এইটোৱে কথা ক'ব বিচাৰিছোঁ যে GT জিকিব নিচিনাই লাগিছে GT জিকিব নিচিনা ফিল আহিছে বাকী যি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আমাৰ ছেকেণ্ড চেনেল খেল প্ৰেমী আছামত আমি ফুটবলৰ আপডেট দি আছোঁ NUFC নৰ্থ ইষ্ট ইউনাইটেড FC আৰু লগতে FIFA ৱৰ্ল্ড কাপ আহি আছে জুন মাহত মাজত আৰু এমাহৰ সময় আছে বেছি সময় নাই FIFA ৱৰ্ল্ড কাপৰ ভিডিঅ' আমাৰ ছেকেণ্ড চেনেল খেল প্ৰেমী আছামত আপোনালোকে পাব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিয়ে মই বিনামে কিছু ধন্যবাদ